তৃতীয় পক্ষৰ ষড়যন্ত্ৰত ধলপুৰৰ ঘটনা স্তব্ধ নহয় গৌৰকুটি কৃষি প্ৰকল্প ৰাজ্যিক বিজেপি নেতৃত্বই দুৰ্ভাগ্যজনক আখ্যা দিছে দৰং জিলাত ধলপুৰৰ ঘটনাক কিন্তু এই ঘটনাৰ আঁৰত তৃতীয় পক্ষৰ হাত থকাৰ কথা উল্লেখ কৰা ৰাজ্যিক বিজেপি নেতৃত্বৰ দাবী তীব্ৰতৰ হ'ব ধলপুৰৰ উচ্ছেদ অভিযান অসম চৰকাৰে গৌৰকুটি প্ৰকল্পক এক মডেল দি তৈয়াৰ কৰিছে আৰু তাত যেটো চৰকাৰী মাটি হাজাৰ হাজাৰ বিঘা পৰি আছে এই মাটিডৰা বেদখলমুক্ত কৰাৰ নিমিত্তে বাৰম্বাৰ প্ৰশাসনৰ জৰিয়তে প্ৰক্ৰিয়া দিয়া হৈছে সেইবিলাক তেওঁলোকে নামানিলে আৰু যোৱাকালি প্ৰশাসনৰ ওপৰত যি বৰ্বৰ আক্ৰমণ কৰিছে এইটো এটা পূৰ্ব পৰিকল্পিত আছিল যে অভিযান তীব্ৰতৰ কৰিব লাগে অসমখন বেদখলমুক্ত হ'ব লাগিব চৰকাৰী নিয়ম মতে এই উচ্ছেদ চলাৰ কথা উল্লেখ কৰা বিজেপি নেতৃবৰ্গৰ মতে 23 তাৰিখৰ ধলপুৰৰ ঘটনাৰাজি পূৰ্ব পৰিকল্পিত চৰকাৰৰ নীতি ৰাজহ বিভাগৰ নীতি অনুসৰি তেওঁলোকক নোটিছ ইত্যাদি প্ৰদান কৰাৰ যি ব্যৱস্থা আছে সেই নোটিছ ইত্যাদি সময়ত প্ৰদান কৰি তেওঁলোকক ঘৰ খালী কৰিবৰ কাৰণে নিৰ্দেশ দিছিল তেওঁলোকৰ কাৰণে আমি 1000 বিঘা মাটি সেই অঞ্চলতে তেওঁলোকৰ কাৰণে 1000 বিঘা মাটিত আপোনালোক থাকিব যোৱাকালি যিটো ঘটনা হ'ল এই সন্দেহযুক্ত বাংলাদেশী বা সন্দেহযুক্ত লোকসকলে পূৰ্ব পৰিকল্পিতভাৱে বিচক্ষণতাৰে আৰু কিছু অন্যান্য শক্তিৰ সহযোগত সমৰ্থনত প্ৰৰোচনাত এই সন্দেহযুক্ত আক্ৰমণকাৰীসকলে কৰিলে খিলঞ্জীয়াৰ অধিকৃত ভূমি আৰু চৰকাৰী ভূমি ৰক্ষাৰ বাবে ইতিপূৰ্বে 1983 চনতো ধলপুৰ অঞ্চলত চলিছিল সংগ্ৰাম 11জনকৈ শ্বহীদৰ কেঁচা তেজেৰে ৰাঙলী হোৱা ধলপুৰ গৌৰকুটি অঞ্চলৰ শেহতীয়া ঘটনা যেন অবিভক্ত 83ৰ ৰূপান্তৰ কালি যিটো ঘটনা সংঘটিত কৰিলে কেইগৰাকীমান তৃতীয় অপশক্তিৰ জৰিয়তে এয়া আচলতে চাবলৈ গ'লে 83 ঘটনাৰ এক ৰূপান্তৰহে এটা কথা কিন্তু আমি আপোনালোকক ক'ব বিচাৰিছোঁ যে যি কাম 83 ঘটনাৰ পিছত সম্ভৱ নহ'ল এই কাম এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি সম্ভৱ কৰি তুলিমেই বেদখলমুক্ত কৰিমেই ধলপুৰৰ উচ্ছেদক যুক্তিসংগত বুলি দাবী কৰা বিজেপি নেতৃবৰ্গৰ মতে অসমৰ চৰাঞ্চল নহয় বাংলাদেশীৰ বিচৰণ ভূমি অসমত বহুত খিলঞ্জীয়া লোকো ভূমিহীন হৈ আছে কিন্তু এই কেইটামান পৰিয়ালে 70,000 বিঘা মাটি কব্জা কৰি ৰাখিছে এইটো এটা কিমান ধৰণৰ আচৰিত কথা কিন্তু বংগমূলৰ যিসকল লোক ইয়ালৈ আহে তেওঁলোকে এটা অধিকাৰ বুলি ভাবে যে অসমৰ যিমান চৰ অঞ্চল আছে যিমান চৰকাৰী ভূমি আছে আমি তাত বসবাস কৰিব পাৰোঁ সেই মাটি আমাৰ নিজৰ বুলি ধৰিব পাৰোঁ আৰু সেইটো আমি কেতিয়াও হ'বলৈ নিদিওঁ সেই মাটি আমি বেদখলমুক্ত ইপিনে ভোট বেংকৰ ৰাজনীতিত ব্যস্ত বিৰোধীক ধলপুৰৰ ঘটনাক লৈ টুকা ঘৰিয়ালৰ চকুপানীক তীব্ৰ সমালোচনা বিজেপিৰ আমিনুল ইছলামে ক'লে তেওঁলোক মুছলমান কাৰণে বিজেপিক ভোট নিদিয়াৰ কাৰণে তেওঁলোকৰ ওপৰত এনেকুৱা উচ্ছেদ আৰু আক্ৰমণ সংঘটিত কৰিলে আনন্দৰাজক 2017 চনত কোনে হত্যা কৰিছিল তাৰ জবাব দিয়ক আমিনুল ইছলামে 11জন শ্বহীদক 11জন আমাৰ ডেকা ল'ৰা যে শ্বহীদ হ'ল অসম আন্দোলনত তাৰ উত্তৰ দিয়ক আমিনুল ইছলাম ৰফিকুল ইছলামে ৰকিবুল হুছেইনে ভূপেন বৰাই কৈছে এইটো মানে হত্যাকাণ্ড এইটো আক্ৰমণ ভূপেন বৰা ডাঙৰীয়া আপুনি কেইদিনমান কিৰা কাটা চৰত থাকক পৰিয়াল হৈতে গৌৰৱ গগৈ ডাঙৰীয়া আপুনি গৈ কেতিয়াবা দুটা চৰত গৈ দুটা পৰিয়াল লৈ আপোনালোকৰ পৰিয়াল লৈ থাকক গৈ 15 দিন থাকক তেতিয়া আপুনি গম পাব তাৰ ভয়াৱহতা কি ধলপুৰৰ ঘটনাৰ পাছতে বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছিল ভিন্ন পক্ষ উঠি পৰি লাগিছে উচ্ছেদ প্ৰক্ৰিয়া বন্ধ কৰিবলৈ কিন্তু ধলপুৰক বেদখলমুক্ত কৰাত চৰকাৰে যে দৃঢ় প্ৰতিজ্ঞ সেয়া 100% নিশ্চিত ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ